নমস্কাৰ গাইজ, হাতত এটি কেটলেং লৈ পিনি মাছ ধৰিবলৈ গৈছোঁ। ইয়াত কালি ৰাতিতে হাতটো ওলালোঁ নিচিনা কথা। এইখিনি মানে একদম গোৱা পূৰা সমান হৈ পিনি সেই কেইঘৰ ঘৰটো বুজিছিলেই। তাৰপৰা এইবোৰ হেঙীয়া চেঙীয়াবোৰ পূৰা ভাঙি লৈ গ'ল। পূৰা বানপানী হৈছিলে মানে ইয়াত একদম বানপানী, মানে বানপানী নহয় আৰু এনেকুৱা নদী পানী, দিহিঙৰ পানী। তাৰ ইয়াত মানে ৰাতিটোতে শুকালে সেইবিলাক হেঙীয়াবিলাক দেখিছে নহয়, এইবিলাক পানীয়ে ভাঙিলে। তাৰপিছত এতিয়া মই প্ৰথমত বানপানী আহোঁতে কৈছিলোঁ ঠিক তেনেধৰণৰ নহয়, সময়ত আহে সময়তে গুচি যায় আৰু আহিলে গুচি গ'ল। আমাৰ ইয়াত মানে মাছ থাকি গ'ল, তাকে এই মাছ অকণমান ধৰোঁ, দিনত ধৰিলোঁ। এতিয়াও চাল বাই মেলি এতিয়া ঘৰত গাই থৈ পিনি আহিছোঁ মাছ ধৰিবলৈ। বহুত দুখজনক কথা, কিছু ঠাইত মুঠাৰি ভাঙিলে, কিছু ঠাইত ঘৰ ভাঙিলে, কিছু ঠাইত মাটি বখলিয়াই লৈ গ'ল। এনেকুৱা বিভিন্ন জেগাত বিভিন্ন হ'ল। আমাৰ ইয়াত যেনিবা অকণমান ৰক্ষা পৰিলে, অকল মাটিখিনিয়ে, ৰোৱা মাটিখিনিয়ে পানী বুৰিলে, তেনেকৈ ইয়াত একো হানি হোৱা নাই আমাৰ এইডোখৰত বৰ্তমান। বিভিন্ন ঠাইত এতিয়া নিউজ চেনেলত বা ফেচবুকত দেখিবলৈ পাইছোঁ বহুত ডাঙৰ ডাঙৰ ঘটনা হৈ গ'ল, বহুত নহ'বলগীয়া হৈ গ'ল। কিছুমানৰ ঘৰ, কিছুমানৰ দুৱাৰ, কিছুমানৰ মুঠাৰি, কিছুমানৰ ক'ৰবাত দলং, কিছুমানৰ গাড়ী, বিভিন্ন ধৰণৰ দেখিছোঁ। তাৰমানে তেনেকুৱা ধৰণৰ আমাৰ ইয়াত বৰ্তমান এতিয়ালৈকে হোৱা নাই। নহওক ঈশ্বৰে থোৱাত। আৰু যি কি নহওক, বিষয়াসকলে এইবোৰ জেগাত ক'ত কেনেকৈ প্ৰটেক্ট দিব লাগে সেইবিলাক অলপ চাই চিন্তি দিলে মানে এনেকুৱা ধৰণৰ বিপদবোৰ নহয়। আৰু আমাৰ ইয়াত মানে নিচেই নদীখন কিনাৰত, আৰু পটকৈ পানী উঠে, পটকৈ শুকাই যায়। আৰু তেনেকুৱা হোৱা নাই আৰু নহওক ভৱিষ্যতলৈ। এতিয়া প্ৰথমটো এবাৰ জোকাৰিছে, ছেকেণ্ডত এবাৰ জোকাৰিব, তিনিবাৰ ইয়াত ডাঙৰকৈ আহে। এইবাৰ কিমানখিনি আহিলে বা ছেকেণ্ডৰ বাৰ কিমান ডাঙৰকৈ আহে এইটো অনুভৱ কৰিব নোৱাৰোঁ। গতিকেলৈ ভগৱানক এইটোৱে প্ৰাৰ্থনা কৰিছোঁ যাতে এইটোৰ পৰা ডাঙৰ বান আৰু নাহে, ৰাইজৰ বিপদ আৰু নাহক। আৰু বহুত দুখ লাগে, এনেকৈ এবাৰে ঘৰ বনাব পাৰে, তেনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ ঘৰ কিছুমান উটুৱাই লৈ গৈছে। আৰু বাটসমূহ, স্কুললৈ অহা যোৱা বা বেমাৰীসমূহ অহা যোৱা কৰাত বহুত অসুবিধা হৈছে। নদীবোৰ লৈ গৈছে, দলংবোৰ লৈ গৈছে। ঠিক তেনেকুৱা ধৰণৰ দুখ লগা কথা। আৰু যি কি নহওক, আমি কৰোঁ বুলিলে কৰিব নোৱাৰোঁ সমাধা, আমি বনাওঁ বুলিলে বনাব নোৱাৰোঁ, নহয় জানো? সেইখিনিকে কৰি আজি ভিডিঅ'টো গধূলি সময়ত এতিয়া মই আহিছোঁ চাবলৈ। ইয়াত আঁঠুৱা পাতি থৈছোঁ, আঁঠুৱাত মাছ কেনে লাগিছে এতিয়া এইটো কেটলেংটো লৈ আহিছোঁ। আৰু আমাৰ ইয়াত প্ৰায় এইটো মাছ থাকি যোৱা ভিডিঅ'টো দি থাকোঁ। আৰু আমাৰ ইয়াত এনেধৰণৰ এইবোৰ আঁঠুৱা পাতি থৈছোঁ, এইখন আঁঠুৱা আৰু এনেকুৱা ধৰণৰ এই আঁঠুৱাখন চাওক, এই উঠনি মই পাতি থৈ যোৱা আঁঠুৱা। লোকৰ আঁঠুৱা যদি মানুহে চাই আকৌ ভালকৈ পাতি থৈ যাব লাগে, তেতিয়া আকৌ যাতে মোৰ নিচিনা এজনে আকৌ চাবলৈ আহিলে দুটামান মাছ পায়। গতিকেলৈ চালে চাই পিনি লুটি খুৱাই থৈ গ'ল। এতিয়া মই আহিলোঁ এইটোৱে লৈ কিনি, এটিও নাই। এইখন যেনিবা ভালকৈ পাতি থোৱা আছে, এয়া মাছ ধুনীয়াকৈ আছে। এয়া গাইছ মাছ চাহ পূৰা আছে দেই, মাছ এয়া পূৰা আছে, মাছ পূৰা আছে গাইছ এখনত। আৰু ইখনত আছে নাই সেইটো চাওঁ। এতিয়া সময় এতিয়া হ'ল ভালেখিনি, এতিয়া গধূলিয়ে হ'লগৈ। ইয়াতো আছে দেই গাইছ, এয়া মাছ আছে দেই গাইছ, পূৰা মাছ আছে গাইছ। এসাঁজত পূৰা পাই যাম। এয়া টোপোলা হৈ আছে, এই টোপোলা মাছ আছে গাইছ। আৰু আজিলৈ ভিডিঅ'টো বৰ বেছি দীঘলীয়া নকৰোঁ, আধাও হ'লগৈ। গতিকে ইমানতে সামৰণি মাৰিছোঁ, মাছ ধৰোঁ দেই।